কংগ্ৰেছে অন্যায় কৰিছে মানুহক অন্যায় কৰাৰ পাছত ন্যায় বিচৰা মানুহক আৰু অন্যায় কৰিছে এক কংগ্ৰেছৰ স্বভাৱ। কিন্তু মই শুনা মতে ৰাহুল গান্ধী ডাঙৰীয়াই আমগুৰিত খোজকাঢ়াৰ কথা আছিলে, তেওঁ খোজকাঢ়িবলৈ সাহসেই নাপালে। তাতে হেনো ঢুলীয়া নাচনী সকলো ৰৈ আছিলে তেওঁলোকক আদৰণি জনাব, কিন্তু ন্যায় দিব নোৱাৰি, অন্যায় কৰি ন্যায় দিব নোৱাৰি ৰাহুল গান্ধী ডাঙৰীয়া মই শুনা মতে তাৰ পৰা পলাইছে, আমগুৰিৰ পৰা পলাইছে। কংগ্ৰেছে অসমত একো বিশেষ কৰিবই নোৱাৰে। আমি এনেকৈ আজি 13,702টা পৰিয়ালক ৰেচন কাৰ্ড দিলোঁ। আমি আকৌ এইকেইদিনতে অসমৰ 39 লাখ মহিলাক আমি কি দিম, 10,000কৈ টকা দিয়াৰ ব্যৱস্থা কৰি লাখপতি বাইদেউৰ ফৰ্ম দিম। যোৱাকালিয়ে ACSৰ ৰিজাল্ট ওলাইছে, APSৰ ৰিজাল্ট ওলাইছে। জাগিৰোডৰ 3খন গাঁৱৰ 3জন ল'ৰা ছোৱালীয়ে ACSৰ চাকৰি পাইছে। কংগ্ৰেছৰ দিনত যেতিয়া 50 লাখ টকা চাকৰিৰ মূল্য আছিল, 70 লাখ টকা চাকৰিৰ মূল্য আছিল, জাগিৰোডৰ নিচিনা গাঁৱৰ ৰুৰেল এৰিয়াৰ কোনোৱে চাকৰি পোৱা নাছিল। এতিয়া প্ৰত্যেক বছৰে জাগিৰোডৰ পৰা 2-3টা ল'ৰাই APSCৰ চাকৰি লাভ কৰে। গতিকে আমি ন্যায় দিছোঁ, কংগ্ৰেছে অন্যায় কৰিলে, যিমান কৰিলে অন্যায় কৰিলে। গতিকে আমি ৰাইজৰ কাম কৰিছোঁ আৰু কংগ্ৰেছে 50 লাখ টকালৈ APSCৰ চাকৰি দিছিল, সেয়া অন্যায় কৰিছিল। সেই অন্যায়ৰ ক্ষমা খোজক, তেওঁলোকে ন্যায় যাত্ৰা কৰিবলৈ নালাগে। অন্যায় কৰিছিলোঁ, ক্ষমা খুজিছোঁ, তাৰ কাৰণে তেওঁলোকে যাত্ৰা কৰক, তেতিয়াহে হয়তো কোনোবাই ক'ৰবাত অলপ সহায় কৰিব। গতিকে ন্যায় যাত্ৰা বাদ দিয়ক, ক্ষমা খোজা যাত্ৰা কৰক, তেতিয়াহে ক'ৰবাত হয়তো লাভ হ'ব। একো লাভেই নাই, ইয়াতে কোনো মানুহ নোলায়। জাগিৰোড সমষ্টিতটো সকলোতকৈ ফ্লপ হ'ব বুলি মই আশা কৰোঁ। কংগ্ৰেছে অন্যায় কৰিছে মানুহক অন্যায় কৰাৰ পাছত ন্যায় বিচৰা মানুহক আৰু অন্যায় কৰিছে এক কংগ্ৰেছৰ স্বভাৱ। কিন্তু মই শুনা মতে ৰাহুল গান্ধী ডাঙৰীয়াই আমগুৰিত খোজকাঢ়াৰ কথা আছিলে, তেওঁ খোজকাঢ়িবলৈ সাহসেই নাপালে। তাতে হেনো ঢুলীয়া নাচনী সকলো ৰৈ আছিলে তেওঁলোকক আদৰণি জনাব, কিন্তু ন্যায় দিব নোৱাৰি, অন্যায় কৰি ন্যায় দিব নোৱাৰি ৰাহুল গান্ধী ডাঙৰীয়া মই শুনা মতে তাৰ পৰা পলাইছে, আমগুৰিৰ পৰা পলাইছে। কংগ্ৰেছে অসমত একো বিশেষ কৰিবই নোৱাৰে। আমি এনেকৈ আজি 13,702টা পৰিয়ালক ৰেচন কাৰ্ড দিলোঁ। আমি আকৌ এইকেইদিনতে অসমৰ 39 লাখ মহিলাক আমি কি দিম, 10,000কৈ টকা দিয়াৰ ব্যৱস্থা কৰি লাখপতি বাইদেউৰ ফৰ্ম দিম। যোৱাকালিয়ে ACSৰ ৰিজাল্ট ওলাইছে, APSৰ ৰিজাল্ট ওলাইছে। জাগিৰোডৰ 3খন গাঁৱৰ 3জন ল'ৰা ছোৱালীয়ে ACSৰ চাকৰি পাইছে। কংগ্ৰেছৰ দিনত যেতিয়া 50 লাখ টকা চাকৰিৰ মূল্য আছিল, 70 লাখ টকা চাকৰিৰ মূল্য আছিল, জাগিৰোডৰ নিচিনা গাঁৱৰ ৰুৰেল এৰিয়াৰ কোনোৱে চাকৰি পোৱা নাছিল। এতিয়া প্ৰত্যেক বছৰে জাগিৰোডৰ পৰা 2-3টা ল'ৰাই APSCৰ চাকৰি লাভ কৰে। গতিকে আমি ন্যায় দিছোঁ, কংগ্ৰেছে অন্যায় কৰিলে, যিমান কৰিলে অন্যায় কৰিলে। গতিকে আমি ৰাইজৰ কাম কৰিছোঁ আৰু কংগ্ৰেছে 50 লাখ টকালৈ APSCৰ চাকৰি দিছিল, সেয়া অন্যায় কৰিছিল। সেই অন্যায়ৰ ক্ষমা খোজক, তেওঁলোকে ন্যায় যাত্ৰা কৰিবলৈ নালাগে। অন্যায় কৰিছিলোঁ, ক্ষমা খুজিছোঁ, তাৰ কাৰণে তেওঁলোকে যাত্ৰা কৰক, তেতিয়াহে হয়তো কোনোবাই ক'ৰবাত অলপ সহায় কৰিব। গতিকে ন্যায় যাত্ৰা বাদ দিয়ক, ক্ষমা খোজা যাত্ৰা কৰক, তেতিয়াহে ক'ৰবাত হয়তো লাভ হ'ব। একো লাভেই নাই, ইয়াতে কোনো মানুহ নোলায়। জাগিৰোড সমষ্টিতটো সকলোতকৈ ফ্লপ হ'ব বুলি মই আশা কৰোঁ।